ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা ৰচনা প্ৰতিযোগিতাত যিসকল বিজয়ী প্ৰতিযোগীয়ে দ্বিতীয় স্থান অধিকাৰ কৰা শ্ৰী বীৰেন্দ্ৰ দলে আমি তিনিগৰাকী বিজয়ী প্ৰতিযোগী মঞ্চলৈ আহি তেওঁলোকৰ বঁটা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নীলাক্ষী বৈশ্য আৰু দ্বিতীয় স্থান লাভ কৰে ভূপেন্দ্ৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ কংকনা পাঠক, দ্বিতীয় স্থান অধিকাৰ কৰা ডক্টৰ নীলাক্ষী বৈশ্য। সকলোৱে এটা উষ্ম হাত চাপৰিয়ে এই প্ৰতিযোগীসকলক অভিবাদন জনাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকৰ সহায় সহযোগিতা আৰু আশীষ নিৰ্মালী আমাৰ চিৰকাম্য। মুকলি ৰচনা প্ৰতিযোগিতাত তৃতীয় স্থান অধিকাৰ কৰা বীৰেন্দ্ৰ দলে। আমি ৰচনা প্ৰতিযোগিতাৰ বঁটা প্ৰদানৰ পিছতেই আগবাঢ়িছোঁ। ছাত্ৰ ছাত্ৰীৰ মাজত দ্বিতীয় স্থান অধিকাৰ কৰা শ্ৰী দীপ্তি ৰাণী দাস আৰু তৃতীয় স্থান অধিকাৰ কৰা শ্ৰী চিংকি দাস দুয়োগৰাকী বিজয়ী প্ৰতিযোগীক আমি বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগে লগে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত আমি আন্তৰিকতাৰে কামনা কৰিছোঁ।